গাইজ আজি মই আপোনালোকৰ ওচৰলৈ চিম্পুল শ্বৰ্টকাট জানেতো মই শ্বৰ্টকাট চিম্পুল শ্বৰ্টকাট ৰাতিপুৱা চুপ লৈ আনিছোঁ তো ইয়াতে মই গাজৰ কাটি লৈছোঁ মিহিকৈ চিকেন বইল কৰি লৈছোঁ আৰু বাচ্চাবিলাকে চিকেন চুপ খাই বিৰাটেই ভাল পায় আৰু চিকেনৰ পানীখিনিও এনেকৈ থৈ দিছোঁ মই আৰু ইয়াতে জালুক অকণমান লৈছোঁ আৰু এটা কণী লৈছোঁ ইয়াতে আদা নহৰু লৈছোঁ কেপচিকাম লৈছোঁ আৰু নহৰু অকণমান বেলেগকৈ কাটি লৈছোঁ অকণমান দাদৰাকৈ কাটি লৈছোঁ তো মই তাৱাটো বহাই দিছোঁ ইয়াতে তেল দি দিছোঁ আৰু নহৰুখিনি দি দিছোঁ অকণমান তেলত নহৰুখিনি অকণমান ফ্ৰাই কৰি ল'ম তো নহৰুখিনি ফ্ৰাই হৈ গৈছে আৰু অকণমান পিছা নহৰু দি দিছোঁ ইয়াতে মই যাতে গাৰ্লিকৰ ভাল মানে ফ্লেভাৰটো আহে খাবলৈ ভাল লাগে আৰু মিহি কৰি গাজৰখিনি কাটাখিনি দি দিছোঁ বেছি ডাঙৰকৈ কাটিলে বাচ্চাবিলাকে অকণমান খাবলৈ বেয়া পায় মিহিকৈ হ'লে মুখত দিলে যাতে সিহঁতে খাব পাৰিব আৰু গাজৰখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ মই আৰু ইয়াতে মিহিকৈ কাটা কেপচিকামখিনি দি দিছোঁ আৰু কেপচিকামখিনি অকণমান লাৰা কৰি ফ্ৰাই কৰি লৈছোঁ লাৰচৰ কৰি ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াতে বন্ধাকবিখিনি দি দিছোঁ অকণমান কুচি বন্ধাকবি অকণমান দি দিছোঁ আৰু বন্ধাকবিখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াতে মই জালুকৰ গুড়াখিনি দি দিছোঁ যিখিনি গোটা জালুক মই গুড়ি কৰি থৈ দিছিলোঁ এনেকৈ আৰু গোটা জালুক এনেকৈ গুড়ি কৰিলে বেছি ভাল লাগে জালুকৰ গুড়ি কিনাতকৈ মানে ঘৰত বনালে বেছি ভাল আৰু বইল চিকেনখিনি দি দিছোঁ আৰু অকণমান স্লাইড ফ্ৰাই কৰি লৈছোঁ মই চিকেনখিনি দি আৰু ইয়াতে নিমখ পৰিমাণে দি দিছোঁ আৰু নিমখখিনি দিও ভালকৈ অকণমান লাৰি মিক্স কৰি লৈছোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যদি ভাল লাগে মোৰ চুপৰ শ্বৰ্টকাট ৰেচিপিটো আপোনালোকে বনাই খাব আৰু লাইক কৰিব আৰু কণীখিনি দি দিছোঁ কণীটো আৰু কমেণ্ট কৰিব আৰু বহুতে ভিডিঅ'বিলাক চাই আপোনালোকে লাইক নকৰে প্লিজ মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব তেতিয়াহে মই গম পাম কেনেকুৱা হৈছে মোৰ ৰেচিপি ভাল হৈছে নে বেয়া হৈছে আপোনালোকে লাইক কৰিলে কমেণ্ট কৰিলে আৰু মই চুপৰ যিখিনি চিকেনৰ পানী যিখিনি আছিলে সেইখিনি দি দিছোঁ আৰু মই খাই পেলাই ভাল পাওঁ আৰু বনাই পেলাই বিৰাট ভাল পাওঁ আৰু এক্সট্ৰা আৰু এবাটি পানী মই দি দিছোঁ ইয়াতে আৰু মই বিৰাট হেল্ডি বনাইছোঁ মানে এইবিলাক ভেজিটেৰিয়ান চব দি পেলাই হেল্ডি বনাইছোঁ বাচ্চাবিলাকে যাতে আমাৰ মানে কি ভেজিটেৰিয়ান খোৱাও হয় আৰু মানে হেল্ডি হয় আৰু চিকেন চুপ বুলি ক'লে সিহঁতে খাব আৰু ইয়াতে মই কৰ্ণফ্লাৱাৰ লৈছোঁ 1 চামুচ আৰু 1 চামুচ কৰ্ণফ্লাৱাৰ অকণমান পানী দি মই ভালকৈ গুলি লৈছোঁ সঁচাকৈ ঘৰত মানে বনাই খোৱা এটা মানে বেলেগ হয় নাই আৰু আপোনালোকেও এনেকৈ নিজে বনাই খাব কেতিয়াবা মন গ'লে শ্বৰ্টকাট বস্তু ৰেডি থাকিবলৈ আৰু ইয়াতে ভিনেগাৰ 1 চামুচ দি দিছোঁ মই আৰু ভিনেগাৰ 1 চামুচটো দি ভালকৈ লাৰি ল'লোঁ অকণমান আৰু চয়া চচ দি দিছোঁ 1 চামুচ মানে বেছিকৈও দিব পাৰিম কিন্তু বেছিকৈ নিদিওঁ মই যিহেতুকে বাচ্চাবিলাকে খাব সেইকাৰণে মই কমকৈ দিছোঁ চব বস্তুবিলাক কাৰি ভেজিটেৰিয়ান অকণমান চব্জিটো বেছি দিছোঁ মই আৰু চয়া চচটো দি মই ভালকৈ লাৰি লৈছোঁ মিক্স কৰি আৰু এতিয়া কৰ্ণফ্লাৱাৰটো অকণকৈ 1 চামুচকৈ মই দি দিছোঁ অকণকৈ দি অকণকৈ লাৰি দিছোঁ যাতে গোট খাই নাযায় আৰু গোটেইখিনি কৰ্ণফ্লাৱাৰ গুলাখিনি মই বাটি গোটেইখিনি দি দিছোঁ আৰু চবেইটো বনাই খায়ে চুপ আৰু মোৰ দৰে এনেকৈ আপোনালোকে এবাৰ বনাই খাব ট্ৰাই কৰিব বিৰাটেই ভাল লাগিব আৰু বিৰাটেই হেল্ডি হয় ৰাতিপুৱা গধূলি হওক খাব পাৰে আৰু মোৰ চুপ ৰেডি হৈ গ'ল আৰু ইয়াতে মই অকণমান ধনিয়া পাত দি দিছোঁ ভাল পাওঁ কাৰণে সাধাৰণতে চাইনিজত নিদিয়ে মই দি দিছোঁ ফ্লেভাৰ কাৰণে মই ভাল পাওঁ বিৰাট আৰু মোৰ চুপ ৰেডি হৈ গ'ল আৰু প্লিজ আপোনালোকে এই চুপটো এবাৰ বনাই খাব